নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওহক আজিৰ সংবাদ শিৰোনাম বুধবাৰে পুৱা ৰাজ্যজুৰি প্ৰবল ভূমিকম্পৰ জোকাৰণি ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বৃহৎ ক্ষয়ক্ষতি ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি মঙলবাৰ পৰ্যন্ত জিলাখনত এই ৰোগীৰ সংখ্যা হ'লগৈ 424 জন নগাঁও কাগজকল হাস্পতাল কোভিড হাস্পতাল হিচাপে সাজু শনিবাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁও জিলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা লাহৰীঘাটত 2 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ এতিয়া চাওহক বাতৰি বিস্তৃত ৰূপত বুধবাৰে পুৱা প্ৰায় 7:52 ৰাজ্যজুৰি অহা 6.4 প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই আতংকিত কৰিছে সকলোকে এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত ক্ষয়ক্ষতিৰ পৰিমাণো অধিক হোৱাৰ বাতৰি পোৱা গৈছে বহু পকীঘৰ আৰু বিল্ডিঙত মেলিছে ফাট ক'ত কিদৰে ক্ষয়ক্ষতি হ'ল চাওহক আজি পুৱাৰ ভাগতে এক বৃহৎ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যৰ ভিন্ন প্ৰান্ত 7:52 প্ৰায় 30 ছেকেণ্ড জুৰি অনুভূত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল 6.4 পৰৱৰ্তী পৰ্যায়ত পুনৰ দুটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি ইমানেই তীব্ৰ আছিল যে নিজৰ গৃহ আৰু কৰ্মস্থলী এৰি বাহিৰলৈ দৌৰ দিয়ে ত্ৰস্তমান জনতাই ইফালে জাগিৰোড মৰিগাঁও আৰু গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত এই ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰাৰ বাতৰি আহিছে এয়া মহানগৰীৰ উলুবাৰীৰ এটি এপাৰ্টমেণ্টৰ দৃশ্য ভূমিকম্পৰ ফলত এপাৰ্টমেণ্টৰ ওপৰভাগত থকা পানীৰ টেংকি ফাটি যোৱাৰ ফলত এনে দৃশ্যৰ সূত্ৰপাত হয় আনহাতে এই দৃশ্য হৈছে ঢেকিয়াজুলিতো মাটি ফাটি ওলাল পানী ইফালে মহানগৰীৰ তাজ ভিভান্তাতো ভাগি পৰিল কাছৰ দুৱাৰ ভৈৰৱকুণ্ডতো ভূমিস্খলনৰ বাতৰি আহিছে ইফালে মহানগৰীৰ বিশাল মেগামাৰ্টতো বিক্ৰীৰ বাবে সাজু কৰি থোৱা সামগ্ৰী বাগৰি পৰা পৰিলক্ষিত হয় আনহাতে জাগিৰোডতো বিভিন্ন গৃহত এনেদৰে ফাট মেলা পৰিলক্ষিত হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি কেন্দ্ৰই সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও আশ্বাস দিয়ে ভূমিকম্প সন্দৰ্ভত ক্ষয়ক্ষতিৰ তথ্য দিয়াৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে 1070 1079 আৰু 1077ত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে কৰোনা কালৰ মাজতে জাগিৰোডত চোৰৰ উপদ্ৰৱ শনিবাৰে জাগিৰোড আৰক্ষীয়ে এক অভিযান চলাই 5টা দুৰ্ধৰ্ষ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে উদ্ধাৰ হোৱা চুৰি সামগ্ৰীৰ অধিকাংশই বন্ধ হৈ থকা নগাঁও কাগজকলৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে কাল কৰোনাৰ মাজতে জাগিৰোডত চোৰৰ উপদ্ৰৱ জাগিৰোডত 5 দুৰ্ধৰ্ষ চোৰক কৰায়ত্ব বন্ধ নগাঁও কাগজকলৰ বহু মূল্যৱান সামগ্ৰী চুৰি জাগিৰোডত চোৰৰ উপদ্ৰৱে টোপনি সৰিছে আৰক্ষীৰ তাৰেই পৰিপ্ৰেক্ষিতত কৰোনা কালৰ মাজতে জাগিৰোড আৰক্ষীয়ে এক অভিযান চলাই শনিবাৰে নিশা 5টা দুৰ্ধৰ্ষ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় চোৰকেইটাই দিয়া খবৰৰ ভিত্তিত জাগিৰোডৰ শিলভাঙা অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ লোহাৰ মূল্যৱান সামগ্ৰী উল্লেখযোগ্য যে উদ্ধাৰ কৰা লোৰ সামগ্ৰীসমূহ চোৰকেইটাই চুৰি কৰি গোপনে বিক্ৰী কৰিছিল ওচৰৰে কেইবাখনো দোকানত
উদ্ধাৰ হোৱা অধিকাংশ চুৰি সামগ্ৰী বন্ধ হৈ থকা নগাঁও কাগজ কলৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আমি যোৱা ৰাতি আমি বিশেষ খবৰ পাই আমি জাগিৰোড যি পেপাৰ মিল আছে তাতে পুৰণা লোহাবিলাক কিছুমান চোৰে চুৰ কৰিলে। আমি খবৰ পাই আমি তাতে গৈ অলপ ঘূৰি পকি 5জনমান চোৰ পালোঁ। তেওঁলোকে লোহাত সোমাই চুৰ কৰিব বিচাৰিছিলে। তাতে চিকিউৰিটিখিনিও আমাক সহায় কৰিলে। আজি তেওঁলোকৰ ওপৰত ভিত্তি কৰি আমি চিলভাঙা এৰিয়াতে বিশেষকৈ ভিতৰত অলপ সোমাই আমি কিছুমান লোহা থোৱা জেগাত চালোঁ। আমি যথেষ্ট সংখ্যক লোহা তাতে ৰিকভাৰী কৰিলোঁ। তাৰ পৰা লোহা আছে, বেলেগৰ পৰা চুৰ কৰি অনাও আছে আৰু তাৰ কিছুমান লোক অনা হৈছে সোধপোছৰ কাৰণে। আৰক্ষীয়ে ধৃত এই 5 চোৰক জাগিৰোডৰ নগাঁও কাগজ কলত চুৰি কৰিবলৈ যোৱা অৱস্থাত কলটোৰ নিৰাপত্তাত থকা জোৱানৰ সহযোগত কৰায়ত্ব কৰিবলৈ সক্ষম হয় বুলি কয় আৰক্ষীয়ে। হয়, সেইটো ইয়াতে মানে তাতে এৰিয়াটো অকণমান পাহাৰ সদৃশ এৰিয়া আৰু তাতে মানুহৰ সংখ্যাটো বহুত বেছি আৰু মেক্সিমাম জুপুৰি ঘৰ, মানে জনবসতি বহুত বেছি কাৰণে তাতে ধৰক আমি বহুত ক্ষেত্ৰত আমি তাতে তাৰ পৰা আগতে আমি ড্ৰাগছৰ অপাৰেশ্যনো চলি আছে। আমি ড্ৰাগছো বহুত ৰিকভাৰী কৰিছোঁ তাৰ পৰা। এইটো মানে মেক্সিমাম তাতে যিখিনি আছে গোটেইখিনি মানে ক্ৰাইম ৰিলেটেড এৰিয়া আৰু চুৰি মেক্সিমাম চুৰি তাৰ পৰাই মানে হৈ থাকে। অঞ্চলটো চুৰি কাৰ্য সেইটো এৰিয়াৰ পৰা হৈ থাকে, চিলভাঙা এৰিয়াৰ পৰা। মৰিগাঁও আৰু জাগিৰোডৰ বজাৰ তথা উদ্যোগ এলেকাত চেনিটাইজেশ্যনৰ ব্যৱস্থা। মৰিগাঁও আৰক্ষী প্ৰশাসনৰ নেতৃত্বত এই চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি জনসাধাৰণক কোভিড মহামাৰীৰ বিৰুদ্ধে সজাগ সচেতন হ'বলৈ আহ্বান জনায় আৰক্ষীয়ে। জাগিৰোডৰ বজাৰ উদ্যোগ এলেকাত চেনিটাইজাৰৰ ব্যৱস্থা। জনসাধাৰণৰ প্ৰতি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ আৰক্ষী প্ৰশাসনৰ। নৈশ সান্ধ্য আইন মানি চলিবলৈ সকলোকে আহ্বান। মৰিগাঁও, জাগিৰোড, মায়ং, ঝাৰগাঁও আদি বিভিন্ন এলেকাত কোভিড ৰোগীৰ সংখ্যা ক্ৰমাৎ দ্ৰুতগতি বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও আৰক্ষী প্ৰশাসনে এই ঠাইসমূহত মঙলবাৰে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে। মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত জিলাখনৰ আন প্ৰান্তৰ লগতে জাগিৰোড চহৰৰ বজাৰ এলেকা, বাক্সাস্থিত ডালমিয়া চিমেণ্ট ফেক্টৰী এলেকা, জাগিহকতগাঁও আদি ঠাইসমূহত এই চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে। অতি উদ্বেগজনকভাৱে জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক অতি সতৰ্ক সচেতন হ'বলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে 1 মে পৰ্যন্ত চৰকাৰে সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ ঘোষণা কৰা নৈশ সান্ধ্য আইন মানি চলিবলৈকো আহ্বান জনাইছে। মৰিগাঁও জিলাত কোভিড মহামাৰীক প্ৰতিৰোধ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ অংশ হিচাপে মই আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আজি মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ 9 নম্বৰ ৱাৰ্ডৰ বিস্তীৰ্ণ এলেকাত চেনিটাইজাৰ কৰোঁ, কাৰণ তাত কোভিডৰ পেচেণ্ট ওলাইছে। আৰু জাগিৰোড এখন অতি উল্লেখযোগ্য ঠাই। যোৱাটো কোভিডত জাগিৰোডত বহু বেছি পৰিমাণে ওলাইছিল আৰু এতিয়াও জাগিৰোডত কোভিড পেচেণ্ট ওলাইছে। গতিকে গোটেই ঘটনাখিনি যাতে আমি ঠিক কৰিব পাৰোঁ তাৰ কাৰণে মই নিজে আহিছোঁ এইকাৰণেই যে এজন আৰক্ষী অধীক্ষকে নিজে চেনিটাইজাৰ দি থকা ঘটনাটোত যাতে ৰাইজে গুৰুত্ব সহকাৰে বিবেচনা কৰে আৰু সেইকাৰণে সেই কামটো আমি কৰিছোঁ। ইতিমধ্যে পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিশা 8 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈকে সান্ধ্য আইন জাৰি কৰিছে। গতিকে সেই সময়ছোৱাত যিখিনি ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে তাত কোনো পাব্লিকৰ মুভমেণ্ট তাত বন্ধ থাকিব আৰু মই পাব্লিকক অনুৰোধ কৰিম যে সেই সময়ছোৱাৰ ভিতৰত কোনো ধৰণৰ যাতে তেওঁলোকে মুভমেণ্ট নকৰে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা সোমবাৰ পৰ্যন্ত মৰিগাঁও জিলাত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ 366 জন।
নগাঁও কাগজকল হাস্পতাল কোভিড হাস্পতাল হিচাপে সাজু কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। শনিবাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে মৰিগাঁও জিলাৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় 500 কৰোনাত আক্ৰান্ত ৰোগী ৰাখিব পৰা যাব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। নগাঁও কাগজ হস্পিটেল কোভিড হস্পিটেল হিচাপে সাজু। শনিবাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যত কোভিডৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জাগিৰোডৰ নগাঁও কাগজকলত থকা চিকিৎসালয়খন পুনৰ কোভিড হস্পিটেল হিচাপে সাজু কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। NHMৰ অধীনত থকা প্ৰায় 100খন বিচনাযুক্ত চিকিৎসালয়খন শনিবাৰে পৰিদৰ্শন কৰি এই কথা জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। চিকিৎসালয়খন বিগত বৰ্ষতো ৰাজ্য চৰকাৰে কোভিড হস্পিটেল হিচাপে ব্যৱহাৰ কৰিছিল। কৰোনা আক্ৰান্ত ৰোগী থাকিব পৰাকৈ শীঘ্ৰে সাজু হৈ ওলাব চিকিৎসালয়খন। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে মৰিগাঁও জিলাখনত বিভিন্ন চিকিৎসালয়ত প্ৰায় 500 এনে ৰোগী ৰাখিব পৰাকৈ সাজু হৈছে বুলি জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। সম্প্ৰতি মৰিগাঁও জিলাত কোভিড আক্ৰান্ত অধিকাংশ ৰোগীয়ে চিকিৎসালয়ত থকাৰ পৰিৱৰ্তে হোম আইচোলেশ্যনত আছে বুলি কয় মন্ত্ৰীগৰাকীয়ে। ৰহাৰ খাইগড়ত নাবালিকাৰ নৃশংস হত্যাকাণ্ড। সুমিলা ৰংহাংপি নামৰ 13 বছৰীয়া কিশোৰীগৰাকীৰ হত্যাৰ ন্যায় বিচাৰি ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ। কিশোৰীগৰাকীৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত মৰিগাঁও ৰহা আদি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন দল সংগঠনে। বিভিন্ন ঠাইত সুমিলা ৰংহাংপি হত্যাৰ প্ৰতিবাদ অব্যাহত। মৰিগাঁও আৰু ৰহাত এই প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ। ৰাজ্য কপোৱা সুমিলা ৰংহাংপি হত্যাকাণ্ডৰ লগত জড়িত দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক প্ৰতিবাদ অব্যাহত আছে। ৰহাতো এই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ দল সংগঠনে। উল্লেখযোগ্য যে ৰহা খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নামৰ লোকজনৰ গৃহত নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল সুমিলা ৰংহাংপি। হত্যাকাৰীৰ ফাঁচীৰ দাবীত ৰহাৰ 11টাকৈ জাতীয় সংগঠনে এইদৰে কৰিলে প্ৰতিবাদ। সুমিলাৰ হত্যাকাৰীক ফাষ্টেগ আদালতত কঠোৰ শাস্তি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, প্ৰগতিশীল নাৰী সন্থা, আছু ট্ৰাইবেল সংঘই দাবী জনাইছে। একেদৰে মৰিগাঁৱতো সুমিলা ৰংহাংপিৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰে স্থানীয় দল সংগঠনে। এই লৈ মৰিগাঁৱত সুমিলা ৰংহাংপিৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আয়োজন কৰে। যোৱাৰ 22 তাৰিখে ৰহাত যি নাৰকীয় হত্যাকাণ্ড এটা সংঘটিত হৈ গৈছিল, সেই ঘটনাটোৱে সমগ্ৰ মানৱ জাতিকে আমি নিজকে মানুহ বুলি ক'বলৈ লাজ লগা এটা প্ৰশ্ন চিন আমালৈ ঠেলি থৈ গৈছিল। আমি সেই অনুষ্ঠানটিত, সেই ঘটনাটিত আমি সঁচাকৈ সকলোৱে মৰ্মাহত। আমিনো সাধাৰণ হিচাপে কি কৰিব পাৰোঁ? ইয়াৰ আইন আছে, আদালত আছে। তথাপিও আমি সাধাৰণ জনতা হিচাপে আমি চৰকাৰক, আইন আদালতক, প্ৰশাসনক আমি অনুৰোধ জনাব পাৰোঁ যেন সেই কিশোৰীগৰাকীয়ে তেওঁ আত্মা সদগতি পায়, লগতেই তেওঁ পৰিয়ালটোৱে যেন সঠিক ন্যায় পায়। তাৰ বাবে আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছোঁ। যিকেইজন আপোনাৰ দোষী হৈছে তেওঁলোকক ফাঁচী কাঠতো ওলাব লাগে। এইটো ফাষ্ট ট্ৰেক আদালতত আপোনালোকে হেৰি দিয়ক, মানে কেছটো যাওক। আৰু আজি মই আপোনালোকক এটা কথা জনাবলৈ পাই ভাল লাগিছে। এইটো কাৰণে ভাল লগা, মানে দুখৰ মাজত ভাল লগা বুলি নকওঁ বাৰু, এটা আশাৰ ৰেঙনি দেখিছোঁ যে মৰিগাঁৱৰে এজন জ্যেষ্ঠ অধিবক্তা আব্দুল হান্নান ডাঙৰীয়া, তেখেতে এই কেছটো আলোচনা কৰিলোঁ। তেখেতে এই কেছটো বিনা মাচুলেৰে
এই কেছটো হাতত ল'ম বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে। কোভিড মহামাৰীৰ ভয়াৱহতাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। এই অত্যাৱশ্যকীয় সামগ্ৰীৰ উপযুক্ত দাম নিৰ্ধাৰণ কৰিবলৈ মৰিগাঁও জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে জাগিৰোডৰ গণকণ্ঠ নামৰ সংগঠনটোৱে। একেদৰে ইয়াৰ বিৰুদ্ধে লাহৰীঘাটত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। জাগিৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কোভিডৰ আতংক। চহৰখনৰ 3খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা জাগিৰোডৰ এই প্ৰতিষ্ঠান কেইখন হৈছে ক্ৰমে হাৰিয়ানা ক্লথ ষ্ট'ৰ, নীলকণ্ঠ হাৰ্ডৱেৰ আৰু মাতৃ ভাণ্ডাৰ। উল্লেখযোগ্য যে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠান 3খনৰ কেইবাজনো লোক কোভিড-19ত আক্ৰান্ত হৈছে। ইফালে কাল কৰোনাৰ সুযোগ গ্ৰহণ কৰি জাগিৰোড আৰু ইয়াৰ কাষৰীয়া প্ৰায়বোৰ ব্যৱসায়িক অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। ইয়াকে লৈ স্থানীয় লোক তথা গ্ৰাহকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত মৰিগাঁও জিলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিৰ্ধাৰণৰ লগতে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গ্ৰাহক সমাজে দাবী জনাইছে। কোভিড সংক্ৰমণটো অতি মাৰাত্মক ৰূপে সংক্ৰমিত হৈছে। এইটো এটা আমাৰ ৰাইজৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। তাতোতকৈ গুৰুত্বপূৰ্ণ অতি কথা আহিলে কি, এতিয়া সেই কোভিডৰ সুযোগ লৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সেইখিনি মূল্য এই যোৱা সপ্তাহত কুইণ্টেলৰ প্ৰতি 200 পৰা 300 টকা বাঢ়ি গ'ল। জাগিৰোডৰ যিসকল ব্যৱসায়ী সেই 6-7জনৰ গোডাউনত ভৰ্তি হৈ আছে প্ৰায় 2 মাহৰ খাদ্য সামগ্ৰী, তেওঁলোকে এই আছিলালৈ মূল্য বৃদ্ধি কৰি আছে। যোৱা সপ্তাহত আলু 12 টকা হেৰি আছিল, আজি 15 টকা হৈছে। পিঁয়াজৰ 25 টকা আছিলে, এতিয়া 30 টকা। মিঠাতেলৰ আগৰ 160 টকা আছিলে, এতিয়া 190 টকা। তেনেকৈ শাক পাচলিৰ দামো অত্যাধিকভাৱে আছে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক, যিটো কেৰাচিন তেল এতিয়া বিকি আছে সাধাৰণ মানুহ অতি লাগতিয়াল বস্তু, সেইটো 80 টকা দৰত বিক্ৰী হৈছে জাগিৰোডৰ মাজমজিয়াত। এই ক্ষেত্ৰত জাগিৰোডৰ একাংশ সচেতন লোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁৱৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। আমি যোৱাকালি উপায়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ দিছোঁ। তাত কেইবাটাও বিষয়বস্তু সন্নিৱিষ্ট কৰিছোঁ। অত্যাধিক মূল্য বৃদ্ধি, কলা বেপাৰীক গোডাউন চিজ কৰি পেলাই সেই খাদ্য সামগ্ৰীখিনি নিয়মিত দৰত বিক্ৰী কৰাবলৈ বাধ্য কৰাইছোঁ। আৰু অন্য হাতেদি মৰিগাঁৱৰ পৰা জাগিৰোডলৈ যাবলৈ হ'লে আজি এখন টেম্পু বা এখন মেজিকত 80 টকা ভাড়া। জিলা পৰিবহণ বিভাগ, জিলা খাদ্য বিভাগ এইবিলাকক DC মহোদয়ক কঠোৰভাৱে হেৰি কৰিবলৈ আমি এখন স্মাৰক পত্ৰ কালি প্ৰদান কৰিছোঁ। চৰকাৰক আমি দাবী জনাইছোঁ এইটো যে অতি সোনকালে জিলা প্ৰশাসনক এইটো নিয়ন্ত্ৰণ কৰিবলৈ। লিটাৰ 80 টকাকৈ লৈছে, বাঢ়িছে। লকডাউনৰ কাৰণে হ'ব। বৰ্তমান ডবলে লৈ আছোঁ। এতিয়া মানুহ যিহেতু আগতে উঠাইছিলোঁ আমি 14জন মানুহ, এতিয়া 7জন-6জন এনেকুৱা উঠাই আছোঁ। আৰু কাৰণ আমাৰ তেলটো এডজাষ্ট হ'ব লাগে না, কাৰণ এতিয়া 6জন মানুহ আমাৰ তেলটো যেনে তেনে মিলি যায়। আৰু ধৰক গুৱাহাটীলৈকে 500-600 টকা তেল লাগে। এতিয়া দাদা শুনক, এতিয়া ভাড়াটো আমাৰ বেছি মানে কি, এতিয়া আমি 4টা মানুহ নিব লাগে। এতিয়া ডিজেলৰ দামটো বেছি হৈছে। আমাৰতো দাদা পেট আছে, আমাৰতো পৰিয়াল আছে, আমিতো চলি আহিব লাগে। কেপাচিটি গ'লে আমি 400 টকা পাওঁ। এতিয়া আমি 4টা মানুহ নিলে আমি এতিয়া 200 টকা হয়। এতিয়া ৰাইজে পাব্লিকে তাৰমানে 10 টকা 20 টকা লগাই দিয়ে, তাৰমানে সহায় কৰে আমাক। এতিয়া চব মানুহ দি আছে যিমান ভাড়া, আমাকো সিমানেই দিব লাগিব। আগত আছিল জাগিৰোডৰ পৰা হচনা জাৰগাঁও 60 টকা লৈছে, এতিয়া 80 টকা লয়। 20 টকা বাঢ়ি গৈছে। সিহঁতে কৈ আছে এতিয়া বাঢ়িবই লাগিব।
ইফালে এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে লাহৰীঘাটৰ টেঙাগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। টেঙাগুৰি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এনেদৰে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদ কৰাৰ লগতে নিৰ্ধাৰিত হাৰত এই সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। যেহেতু ৰাজ্যখনত কৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে প্ৰশাসনে কাৰফিউ জাৰি কৰিছে, গতিকে এই সুযোগটো লৈ ব্যৱসায়ীসকলে প্ৰত্যেকটা এচেঞ্চিয়েল গুডছৰ মূল্য কি কৰিলে বৃদ্ধি কৰিলে। যিটো মিঠাতেল 155 টকা লিটাৰ আছিলে সেই মিঠাতেলটো সৰ্বসাধাৰণ ৰাইজে বজাৰৰ পৰা 195 টকাৰ পৰা 200 টকা লিটাৰত কিনিব লগা হৈছে। গতিকে এনেকুৱা আলু পিঁয়াজ মগু দাইল প্ৰত্যেকটা সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে। গতিকে এজন সাধাৰণ শ্ৰমিকে দিনটো হাজিৰা কৰি যদি 300 টকা হাজিৰা পায়, সেই শ্ৰমিকজনে বজাৰৰ পৰা যদি 200 টকা লিটাৰত যদি মিঠাতেল কিনিব লগা হয় বা অন্যান্য সামগ্ৰী কিনিব লগা হয়, সেই ব্যক্তিজনে নিজৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব? লাহৰীঘাটৰ বৰচলাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত একাংশ দুষ্ট চক্ৰই ব্যাপক হাৰত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই 2 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লগতে আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। লাহৰীঘাটৰ বৰচলাত ব্ৰাউন চুগাৰ সহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী দুটা হৈছে গুৱাহাটীৰ মণিপুৰী বস্তিৰ দিলীপ সিং আৰু কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত মণিয়াৰ গাঁৱৰ জ্যোতিনাথ। সোমবাৰে নিশা মৈৰাবাৰীৰ পৰা AS01 BA 7456 নম্বৰৰ হিয়ন গাড়ীখনেৰে মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত এক গোপন খবৰৰ ভিত্তিত মৰিগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক আৰু বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বৰচলা চাৰিআলিত অভিযান চলাই গাড়ীখনৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি 71টা কণ্টেইনাৰ উদ্ধাৰ কৰে। পাছত আৰক্ষীয়ে গাড়ী সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ গাড়ীখন আৰু 3টা স্মাৰ্টফোন জব্দ কৰে। ইফালে মঙলবাৰে 2 সৰবৰাহকাৰীকে আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাত ক্ৰমাৎ বৃদ্ধি হৈ আছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। জিলাখনত মঙলবাৰ পৰ্যন্ত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা হয়গৈ 424 জন। ইতিমধ্যে জিলাখনত যোৱা 1 এপ্ৰিলৰ পৰা মঙলবাৰ পৰ্যন্ত 30,591 গৰাকী লোকৰ কৰোনাৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। মৰিগাঁও জিলাত কোভিড আক্ৰান্তৰ সংখ্যা আজিও অতি উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে। জিলাখনত মঙলবাৰ পৰ্যন্ত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা 424 জনলৈ বৃদ্ধি হয়। মঙলবাৰে 1726 গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ পিছত 58 গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ইফালে জিলাখনত মুঠ 287 জনৰ RT-PCR পৰীক্ষা কৰা হয়। যোৱা 1 এপ্ৰিলৰ পৰা মঙলবাৰ পৰ্যন্ত জিলাখনত মুঠ 30,591 জনৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। কোভিড-19ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ ফলত জিলাখনত এতিয়ালৈকে কোভিড আক্ৰান্তৰ সংখ্যা 424লৈ বৃদ্ধি পাইছে। ইতিমধ্যে জিলাখনত 44 গৰাকী কৰোনা ৰোগী সুস্থ হৈ উঠিছে। লগতে জিলাখনত 380 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ইয়াৰে হোম আইচোলেশ্যনত আছে 367 জন আৰু চিকিৎসালয়ত আছুতীয়াকৈ আছে মুঠ 13 জন ৰোগী। মৰিগাঁও জিলাখনত আমি 1 এপ্ৰিলৰ পৰা যদি ধৰোঁ, যোৱাকালি ধৰক 27 তাৰিখলৈকে 424 জন 424 নাম্বাৰ মানে এফেক্টেড। আৰু মানে কি হৈছে 1 তাৰিখৰ পৰা 15 তাৰিখমানকৈ বেছি হোৱা নাই, 2টা 3টা 4টা ওলাই আছিলে, কিন্তু লাষ্ট 10 ডেজত 391 391 জন মানে পজিটিভ হৈছে, হঠাতে মানে ৰাইজ হৈ গৈছে। গতিকে মায়ং লুণমাটি এৰিয়াটোতে বহুত হৈছে, জাগিৰোডত হৈছে, জাগি ভকত গাঁও অঞ্চলটোত বহুত পোৱা হৈছে তেনেকৈ, কিন্তু লাহৰীঘাট বা ইয়াত কম্পেৰিটিভলি কম হৈছে অলপ। তেওঁলোকক আমি যিমান পাৰোঁ মেক্সিমাম হোম আইচোলেশ্যনেই দিয়া হৈছে
আৰু বৰ্তমান চিভিল হঠাতে হৈ গ'লতো তো চিভিল হস্পিটেলখন প্ৰিপেয়াৰ কৰিবলৈ বেছি 13 জনক এতিয়া সদ্যহতে চিকিৎসাধীন হৈ থকা হৈছে চিভিল হস্পিটেলত। তাৰ বাহিৰেও এতিয়া আমি অলৰেডি মানে ভোৰবন্ধা লাহৰীঘাট বা এইবিলাক ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে আগতে আছিলেই, মাজতে ডিচেম্বৰৰ পৰা অলপ কমি যাওঁতে কমি গৈছিল কথাবিলাক, এতিয়া আকৌ প্ৰিপেয়াৰ কৰি হৈ গৈছে, ৰেডি হৈ গৈছে। পেপাৰ মিল, বৰঙীয়া চিভিল হস্পিটেল, ভোৰবন্ধা, লাহৰীঘাট, আকৌ দলংঘাট। আজিৰ তাৰিখলৈকে আজি পেণ্ডেমিক ক'ভিড ভয়ংকৰ ৰূপত আজি গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো ভয়াৱহতা দেখা দিছে। আৰু তাৰ তাৎক্ষণিক হিচাপে আমি জাগিৰোড মডেল হস্পিটেলৰ আণ্ডাৰৰ যিখিনি এৰিয়া আছে সেই আণ্ডাৰৰ সকলো মানুহখিনিক সুৰক্ষিত কৰি ৰাখিবৰ বাবে আমি জাগিৰোড মডেল হস্পিটেলত ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিছোঁ। আৰু আজিৰ তাৰিখলৈ আমি প্ৰায় 2000 ভেকচিনেশ্যন আমি কমপ্লিট কৰিছোঁ। লগতে আমি দৈনিক 70 জনকৈ এভাৰেজ আমি ইয়াতে ৰেড টেষ্ট কৰি আছোঁ। আৰু আজিলৈকে প্ৰায় আমি 1500 মানুহ আমি ৰেড টেষ্ট কৰিছোঁ। তাৰে আমি প্ৰায় এতিয়ালৈকে 70 জনৰ মান আমি ইয়াত পজিটিভ পাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ মেক্সিমাম আমাৰ জাগিৰোডৰে মানুহ হয়, কিন্তু এওঁলোক ক'ৰবাত পঢ়ি থকা, কোনোবা চাকৰি কৰি থকা, এনেকৈ বাহিৰৰ পৰা কেৰেলা, দিল্লী বা গুৱাহাটীৰ পৰা অহা মানুহখিনি আমি বেছিকৈ পজিটিভ ধৰা পৰিছে। লোকেলো পাইছোঁ, কিন্তু আমি তেনেকৈ আমি কমকৈ পাইছোঁ। কিন্তু বাহিৰৰ পৰা যিখিনি পঢ়ি শুনি বা কৰ্মৰত অৱস্থাত আছে তেওঁলোক যিহেতু অলপ গা বেয়া বুলি তেওঁলোকে ঘৰলৈ উভতি আহিছে আৰু আমাৰ ইয়াত টেষ্ট কৰিছে, আমি পজিটিভ পাইছোঁ। আৰু 4খন দোকান আমি এতিয়ালৈকে কণ্টেইনমেণ্ট জ'ন কৰি ৰাখিছোঁ। তেওঁলোকৰ যেতিয়ালৈকে ঘৰত যিবিলাক পজিটিভ আমি ৰেড টেষ্ট কৰিছিলোঁ বা তেওঁলোকৰ যিসকল পজিটিভ ব্যক্তি আছে সেই পজিটিভ ব্যক্তিসকল নিগেটিভ হোৱাৰ এসপ্তাহলৈকে এই কণ্টেইনমেণ্ট জ'নটো অব্যাহত থাকিব। দোকানকেইখন হৈছে নীলকণ্ঠ হাৰ্ডৱে, আমাৰ হাৰিয়ানা ফুড ষ্ট'ৰ আৰু আমাৰ পাণ্ডে গ্ৰ'চাৰী শ্বপ আৰু ৰাভা ষ্টেচনাৰী শ্বপ। কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত গাখীৰৰ নিৰ্ধাৰিত মূল্যতকৈ 5 টকা ৰেহাই দিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে। পূৰ্বৰ 50 টকাৰ ঠাইত 45 টকাৰ দাম নিৰ্ধাৰণ কৰিছে সমবায়খনে। লগতে সমবায়খনৰ বিষয়ববীয়াসকলে ৰাইজক ক'ভিড প্ৰট'কলৰ সকলো নিয়ম মানি চলিবলৈও আহ্বান জনায়। যিখিনি সময়ত ক'ভিড মহামাৰীৰ অচিলালৈ একাংশ ব্যৱসায়ীয়ে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে, সেইখিনি সময়তে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে। সমবায় সমিতিখনে সুষম আহাৰ হিচাপে পৰিচিত গাখীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ নিৰ্ধাৰিত মূল্য 50 টকাৰ ঠাইত বৃহস্পতিবাৰ তথা 29 এপ্ৰিলৰ পৰা 45 টকাৰ দৰ নিৰ্ধাৰণ কৰি গ্ৰাহকৰ মাজত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। অৱশ্যে সীতাজখলাৰ এই গাখীৰ জাগিৰোড, খেত্ৰী, নেলি আদি অঞ্চলতহে 45 টকা নিৰ্ধাৰণ কৰা হৈছে বুলি কয় সমবায়খনৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই। সীতাজখলাৰ যি পৰিচালনা মণ্ডলীয়ে এক সিদ্ধান্ত লৈছে যে অহাকালি 29 এপ্ৰিলৰ পৰা বলবৎ হোৱাকৈ সীতাজখলাই ইতিমধ্যে কেঁচা গাখীৰ যি বজাৰত আমি 50 টকা প্ৰতি লিটাৰত আমি বিক্ৰী কৰি আছিলোঁ, অকল আমাৰ গাখীৰ কেন্দ্ৰ বা আমাৰ যি নিজৰ গাড়ী আছে সেইখিনিৰ পৰা আমি গ্ৰাহকসকলক জাগিৰোড অঞ্চলৰ গ্ৰাহক নেলিৰ পৰা আৰম্ভ কৰি আমি খেত্ৰীলৈকে আমাৰ য'ৰ পৰা আমি গাখীৰখিনি সংগ্ৰহ কৰোঁ, সেই অঞ্চলৰ যি সংগ্ৰহ কৰা অঞ্চলবিলাকৰ যি গ্ৰাহক ৰাইজ আছে সেইসকলৰ উদ্দেশ্যে আমি 5 টকা প্ৰতি লিটাৰত গাখীৰৰ দাম আমি কমাই দি কেঁচা গাখীৰ যি এৱাঁ গাখীৰ আছে, কেঁচা গাখীৰৰ দাম অহাকালিৰ পৰা ৰাতিপুৱাৰ পৰা বলবৎ হোৱাতকৈ আমি 45 টকা প্ৰতি লিটাৰত গ্ৰাহকৰ কাৰণে দিছোঁ। লগতে তেওঁ সীতাজখলাৰ নামত যিসকলে গাখীৰ বিক্ৰী কৰি আছে তেওঁলোকৰ পৰিচয় পত্ৰ গ্ৰাহকসকলে চাইহে গাখীৰ ক্ৰয় কৰিব লাগে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে কোনোৱে যাতে সীতাজখলাৰ নামত ভেজাল গাখীৰ বিক্ৰী নকৰে তাৰ প্ৰতিও আহ্বান জনায় সমবায়খনৰ বিষয়ববীয়াই। কাটৰ অনুৰোধ কৰোঁ, আমাৰ স্থানীয় গ্ৰাহকক কাটৰ অনুৰোধ কৰোঁ যে আপোনালোকে সদায় গাখীৰ লওঁতে চাব, সীতাজখলাই হওক বা বেলেগ বজাৰত বিভিন্ন ধৰণৰ গ্ৰাহকৰ বিক্ৰেতা আছে, গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোক সজাগ হওক যাতে গাখীৰ যাতে কোনো ভেজাল কৰি পেলাই বজাৰত নিব নোৱাৰে। ভেজালি গাখীৰৰ পৰা আপোনালোক সাৱধান হওক। অকল সীতাজখলা লিখা
গাখীৰ সীতাজখলা লিখা গাড়ীবিলাকেই হওক বা সীতাজখলা লিখা কেন্দ্ৰসমূহেই হওক সেইবিলাকৰ পৰা পোৱা গাখীৰবিলাকে সীতাজখলাৰ গাখীৰ। ইয়াৰ অন্যথা আন কোনো বিক্ৰেতাই যদি স্থানীয় বজাৰসমূহত যদি সীতাজখলাৰ নাম লৈ গাখীৰ বিক্ৰী কৰিছে তেনেহ'লে আপোনালোকে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰিব আৰু তেওঁলোকৰ পৰা আপোনালোকে পৰিচয় পত্ৰ পোৱাৰ পিছতহে সেই গাখীৰ আপোনালোকে সেৱন কৰিব। লগতে সমবায়খনৰ বিষয়ববীয়াসকলে প্ৰতিজন লোককে কৰোনা মহামাৰীৰ প্ৰতি সজাগ সচেতন হ'বলৈ আহ্বান জনাই সকলোকে চৰকাৰে নিৰ্ধাৰণ কৰা কোভিড প্ৰট'কল মানি চলিবলৈকো অনুৰোধ কৰে। প্ৰায় এটা বছৰ পাৰ হওঁতে অকণমান শিথিল হৈছিলে পৰিস্থিতি, তাৰপিছত আকৌ এই যোৱা আজি 12-15 দিনৰ পৰা এক ভয়ানক ৰূপত আকৌ কৰোনাই দেখা দিছে। সেই ক্ষেত্ৰত আমি ৰাইজক প্ৰথমে আহ্বান জনাওঁ যাতে সকলোৱে চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে, স্বাস্থ্য বিভাগৰ যি নীতি নিৰ্দেশনাসমূহ আছে সেইখিনি যাতে সুচাৰুৰূপে পালন কৰে, বিনা কাৰণত যাতে কোনো ৰাইজ বাহিৰলৈ ওলাই নাহে, পাৰ্যমানে দূৰত্ব স্থাপন কৰে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। সমগ্ৰ দেশতে কাল কৰোনাই লৈছে ভয়ংকৰ ৰূপ। ঠায়ে ঠায়ে প্ৰদান কৰা হৈছে কৰোনাৰ প্ৰতিষেধক টিকা। জাগিৰোডত কৰোনা প্ৰতিষেধক টিকা পৰ্যাপ্ত নোহোৱাত হাহাকাৰ পৰিৱেশ। সমগ্ৰ দেশ তথা অসমত কাল কৰোনাই লৈছে ভয়ংকৰ ৰূপ। এই অতিমাৰী কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ কোটি কোটি জনতাই আশা কৰিছে ইয়াৰ প্ৰতিষেধক টিকা পোৱাৰ বাবে। দেশৰ সমান্তৰালকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসালয়সমূহত 45 ঊৰ্ধৰ লোকক কোভিড-19ৰ প্ৰতিষেধক টিকা দিয়াৰ ব্যৱস্থা কৰিছে যদিও পৰ্যাপ্ত পৰিমাণে এই টিকা উপলব্ধ নোহোৱাত একাংশ চিকিৎসালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এইখন জাগিৰোডস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়। চিকিৎসালয়খনত কোভিড-19ৰ প্ৰতিষেধক টিকা পৰ্যাপ্ত নোহোৱাত সোমবাৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পাঁচ 6 দিন ধৰি টিকা গ্ৰহণ কৰিবলৈ আহিও উভতি যাব লগা হৈছে অগণন লোক। মই আজি ধৰক বিহুৰ 4 দিন আগৰ পৰা আহি আছোঁ। তেতিয়া ক'লে যে সোমবাৰে আহিব, শুক্ৰবাৰে আহিছিলোঁ, ক'লে যে নাই আজি নাই সোমবাৰে আহিব। সোমবাৰে আহিলোঁ বিহুৰ আগত, 2 দিন আগত। তেতিয়া বিহুৰ ক'লে যে নাই আজি ভেকচিন অহা নাই, সোমবাৰে আহিলোঁ, অহা নাই, বিহুৰ পিছত আহিব। বিহুৰ পিছত আহিলোঁ, এদিন আহিলোঁ, অহাৰ পিছত কৈছে যে এতিয়া নহ'ব, শুক্ৰবাৰে আহিব। শুক্ৰবাৰে আহিলোঁ, আহি পেলাই দেখিলোঁ যে ঢেৰ মানুহ। তেতিয়া নামটো ইয়াত লিখা গ'লে 115। আজি সেই লিষ্টখনো ইয়াত নাই। সোমবাৰৰ দিনটোত মাত্ৰ 250 লোকক এই টিকা প্ৰদান কৰা হয় যদিও চিকিৎসালয়খনত কোভিড-19ৰ প্ৰতিষেধক টিকা ল'বলৈ আহি ভিৰ কৰা কেইবা শতাধিক লোক বঞ্চিত হয় এই টিকা গ্ৰহণৰ পৰা। ইয়াকে লৈ চিকিৎসালয়খনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁলোকে কৈছে 250 মান আছে, পুৰণা মানুহখিনিক এতিয়া দিম আৰু আপোনালোকে পাছত পাব। তাৰ কাৰণে আমি ইয়াত লাইন ধৰিছিলোঁ এণ্ট্ৰি কৰিবৰ কাৰণে। এতিয়া ইয়াত কি হ'ল, পুৰণা আৰু নতুন এনেকুৱা জাম হৈছে, লাইনৰ কোনো ছিষ্টেম নাই ইয়াত। ডিষ্টেঞ্চটো বাদে আপোনালোকে দেখিছে, অকল মাস্ক পিন্ধিলেতো কাম নহ'ব। গোটেই ডিষ্টেঞ্চ মেইনটেইন যে আমি তেওঁলোকে চিকিউৰিটি এজনক ক'লোঁ যে আপোনালোকে এইটো কিয় ডিষ্টেঞ্চটো মেইনটেইন কৰাব লাগে, এইবোৰ বোলে আমি ক'ব নোৱাৰোঁ বোলে। মানুহ বেছি আছে, ভেকচিন কম আছে। তেওঁলোকে কৈছে 250 মান আছে। এতিয়া নতুন পুৰণ যিটো মানে দ্বিতীয় ষ্টেজত যিখিনি সেইখিনিক তেওঁলোকে দিম বুলি কৈছে, বা আপোনালোকৰ কাৰণে বেলেগ দিনা হ'ব, কালিলৈ হ'ব বা পৰহিলৈ হ'ব, তেনেকৈ কৈছে। আৰু তেওঁলোকে সেইটো কাৰণে আমি নাম এণ্ট্ৰি কৰিবলৈ আহিছিলোঁ। এতিয়া নামটো আমাৰ এণ্ট্ৰি হোৱা নাই, আৰু হ'ব কেনেকৈ? আপোনাৰ লাইনৰ কোনো ছিষ্টেমেই নাই ইয়াত। উল্লেখযোগ্য যে টিকা গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ মাজতো দেখা নগ'ল কোনো সামাজিক ব্যৱধান, নাই কোনো কোভিড প্ৰট'কলৰ নীতি নিয়ম।
কোভিড-19ত আক্ৰান্ত হৈ নগাঁৱত মৃত্যু হয় জাগিৰোডৰ জীয়ৰী। মাত্ৰ 9 দিন পূৰ্বে নগাঁৱত বিবাহপাশত আবদ্ধ হৈছিল জাগিৰোডৰ 28 বছৰীয়া বনলক্ষী ভূঞা। নগাঁৱৰ বোৱাৰী তথা জাগিৰোডৰ জীয়ৰী বনলক্ষীৰ অকাল মৃত্যুত শোকাহত হৈ পৰিছে পৰিয়ালবৰ্গ। চেপেলত বিয়া হৈছে, 23 তাৰিখে আত্মলেখাবলৈ আহিছিলে, ঘৰলৈ গ'ল। তাৰপিছত পিছদিনাখন বোলে মানে ভালেই আৰু মোলৈ ফোন কৰা নাই, আমাৰ ছোৱালীজনীয়ে সৰু ছোৱালীজনীয়ে ফোন কৰি আছে, ভালেই আৰু। তাৰপৰা দেওবাৰে মোতকৈ হেৰি কৰিছে, পজিটিভ তাৰমানে টেষ্ট কৰিছে, কৰোঁতে পজিটিভ পাইছে। তাৰপৰা সোমবাৰে হস্পিটেলত ভৰ্তি কৰিছে নেকি। হস্পিটেলত ভৰ্তি কৰোঁতে তাৰমানে তাত বোলে চিভিলত হেৰি নাই, ICU নাই, আৰু এই বাৰাণ্ডাতে পেলাই থৈছে বুলি কৈছে। আৰু গিৰিয়েকক হেৰি কৰিছে, কোৱাৰেণ্টাইনত থৈছে, আৰু তাইক মানে বাহিৰতে পেলাই থৈছে। তাৰ অক্সিজেন কমি গৈছে, ICU নাই, সেয়া। উল্লেখ্য যে অলপতে নগাঁৱৰ যাদৱ ভূঞাৰ লগত যুগ্ম জীৱনৰ পাতনি মেলিছিল বনলক্ষী ভূঞাই। মৃত বনলক্ষী ভূঞাৰ স্বামী যাদৱ ভূঞাও সম্প্ৰতি কোভিডত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সদ্য বিবাহিত বোৱাৰীগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে বনলক্ষীৰ জাগিৰোডৰ পৰিয়ালবৰ্গ আৰু অঞ্চলবাসী। সুস্থ হৈ আছিল, যে ঘৰলৈ গৈ আছে, তেতিয়াৰপৰাই জ্বৰটো হৈছে বুলি কৈছে। কিন্তু আমাৰ ইয়াতো আমাৰ পজিটিভ কোনো নাছিলে। ইয়াৰ পৰা যেতিয়া ওলাই গৈছে চব নিগেটিভেই আছিলে, কিন্তু তাত যোৱাৰ লগে নিগেটিভ মানে পজিটিভ পাইছে। চকলাঘাট বেবেজীয়া তাত বিয়া হৈছিলে, কিন্তু তাত অলৰেডি মই শুনা পাইছোঁ মতে সিহঁতক বোলে ঘৰৰ কাষতে গোটেই পৰিয়ালৰ ক'ভিড পাইছে। আমাৰ ইয়াত হ'লেতো আমাৰ চবৰে পালেহেঁতেন। জাগিৰোড ৰেল ষ্টেচনত দেওবাৰে এক দুৰ্ঘটনা সংঘটিত হয়। আলিপুৰদুৱাৰ লামডিং ইণ্টাৰচিটি যাত্ৰীবাহী ৰেলখনত উঠিবলৈ লওঁতেই ভৰি পিছলি দুৰ্ঘটনাত পতিত হয় ডিমাপুৰৰ আনন্দ কুমাৰ তিৱাৰী নামৰ লোকজন। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অসম ৰাইফলছত কৰ্মৰত আনন্দ কুমাৰ তিৱাৰীক পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সোণাপুৰৰ মিটনি গাঁৱৰ এগৰাকী ছাত্ৰগৰাকীৰ সফলতাই এতিয়া গাঁওখনলৈ কঢ়িয়াই আনিছে সুনাম। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত মিটনি গাঁৱৰ ৰজনী ডেকা আৰু দীপা ডেকাৰ সুযোগ্য সন্তান বিজু ডেকাই গাঁওখনলৈ কঢ়িয়াই আনিলে সুনাম। বিজু ডেকাই ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত সামগ্ৰী নিৰ্মাণেৰে লাভ কৰিছে স্থান। এতিয়া উৎফুল্লিত পৰিয়ালবৰ্গ। বহুত সুখী। ল'ৰাই ধৰক হেৰি কৰিছে, ভাৰতৰ ভিতৰত ভাৰতৰ এটা সুনাম কঢ়িয়াই আনিছে, ইণ্ডিয়ান বুক অফ ৰেকৰ্ড কৰিছে, যিখিনি কৰিছে ভালে পাইছোঁ। কৰি যাম, সহায় কৰি যাম। আৰু বনাইছে বস্তু, হেৰি জাহাজ বনাইছে বাঁহৰ, তাৰপিছত ফুলনি বাগিচাৰ দৰে এনেকুৱা ধৰণৰ বস্তু বনাইছে কিছুমান। উল্লেখ্য যে এইগৰাকী ছাত্ৰই বাঁহ আৰু দিয়াচলাইৰ কাঠিৰে ইণ্ডিয়া গেটৰ আৰ্হিত এবিধ সামগ্ৰী প্ৰস্তুত কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান পাবলৈ ভিডিঅ' প্ৰস্তুতেৰে পৰ্যবেক্ষণৰ বাবে পঠিয়াইছিল ইণ্ডিয়া বুক অফ ৰেকৰ্ডছলৈ। আৰু পৰৱৰ্তী পৰ্যায়ত ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা তেওঁলৈ সন্মান আগবঢ়োৱা হয়। আৰু এই সাফল্যত সুখী এতিয়া ছাত্ৰগৰাকী। মই এইটো ইণ্ডিয়া গেটটো বনাইছিলোঁ বেম্বো ষ্টিক, মানে বাঁহৰ কামি লগত আৰু মেচৰ খাটিৰ লগত। মানে এইটো মই ইয়াৰ ভিডিঅ' বনাব লাগিছিল, তাৰপিছত কিবা কিবি এনেকুৱা ধৰণৰ বস্তু বনাইকৈ দিব লাগে, তাতে এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ পিছত তাতে 7 days মানে 1 weekৰ ভিতৰত মানে ৰিজাল্টটো আহে। সিহঁতে চাই বস্তুবোৰ কেনেকুৱা বনাইছে, কি কৰিছে, সেইটো বনোৱাৰ পিছত দিয়ে আৰু মানে ৰিজাল্টটো সিহঁতৰ ফালৰ পৰা দিয়ে। তাতে মানে মই এনেকুৱা ধৰণৰ বস্তু বনাই যাম।
তাৰপিছত ইণ্টাৰনেশ্যনেল ক'ৰবাত লৈ যাব বিচাৰোঁ আৰু এইবিলাক বস্তুবোৰ। ইপিনে বিজু ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি চৰকাৰে যদি এই ক্ষেত্ৰত তেওঁক সহায়ৰ হাত আগবঢ়ায় তেন্তে আগন্তুক দিনত তেওঁ অন্যান্য বিশেষ সামগ্ৰী নিৰ্মাণ কৰি সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিব। মোৰ মানে এইবোৰ কৰিবৰ কাৰণেও কিছুমান টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু সেই হিচাপে নাপাওঁ ঘৰৰ পৰা। বহুতখিনি ধৰক কথাও শুনিব লগা হয়, নিদিয়েও বহুতখিনি, আৰু কাৰণ বহুতখিনি খৰচো হয়, আৰু আমি যিবোৰ বস্তু কিনিব নোৱাৰোঁ সেইটো কাৰণে এইবোৰ বনাব লগা হৈছে। তো কিছুমান ধৰক বজাৰত দেখা পাওঁ সেইবোৰৰ দাম বহুত, তাতকৈ আমি ভাবিলোঁ নিজে বনাওঁ, নিজে বনালেতো নিজৰ ঘৰতে থাকিব। যদি সুবিধা কৰি দিয়ে অলপ তেতিয়াহ'লে ভাল পাম আৰু। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।